Hi friends, কি খবৰ আপোনালোকৰ ভালনে? বহুত দিনৰ মূৰত আপোনালোকৰ বাবে মই এটা লং ভিডিও লৈ আহিছো। আজি এটা বিশেষ দিন। তাৰে কাৰণে মই এটা ভিডিও বনাবলৈ লৈছো। আপোনালোকে চালে গম পাব কি বিশেষ দিন। ৰাতিপুৱা শুই উঠিছো, গামুৰ ধুলো, মন্দিৰত চাকি গছ জ্বলাইছো। মানা শুই উঠাই নাই, তাইক উঠাম বাৰু। তাৰে আগতে পাকঘৰৰ কামখিনি কৰি লওঁ। আপোনালোকে মোৰ ভিডিওটো চাই থাকিলে গমে পাব কি বিশেষ কাম আজি, কি বিশেষ দিন হয়। ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়া আপোনালোকে গম পাই যাব কি হৈছে, কি আজি বিশেষ দিনৰ বাবে মই ইমান দিন কিয় লং ভিডিও বনা হোৱা নাছিলে। আপোনালোকক কম বাৰু মই পিছত কিহৰ কাৰণে ইমান দিন মই লং ভিডিও বনা নাই। শুই উঠিয়ে পাকঘৰত আহি এয়া পানী পিঠা বনাওঁ বুলি ভাবিছো। পানী পিঠা বাৰু কোনে কোনে খাই ভাল পায়, মই খুব ভাল পাওঁ, মানাও খুব ভাল পায়, সেইকাৰণে বনাওঁ ৰ'ব। তাই উঠিব, উঠাই পেলাই খাব আৰু। আচলতে আজি বিশেষ দিনটো হ'ল মানাক আজি ড্ৰেছ কৰি মই স্কুললৈ নিম। মানে তাই ড্ৰেছ দিয়া নাছিলে স্কুলৰ পৰা, তাই দুদিন স্কুললৈ গৈছে, তাৰে পিছত তাই মানে ড্ৰেছত যোৱা নাছিলে, সেইকাৰণে আপোনালোকৰ কাৰণে মই এটা শ্বৰ্ট ভিডিও আপলোড কৰিছিলোঁ। আজি যিহেতু তাইক মই ড্ৰেছে সৈতে স্কুললৈ নিম, আপোনালোকৰ লগত এই বিশেষ দিনটো মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। সেয়ে আপোনালোকক জনাওঁ যে আজি 24 জানুৱাৰী হয়। তাইক ৰাতিপুৱাই শুই উঠিছোঁ, শুই উঠিয়ে পাকঘৰত গৈছোঁ, তাইৰ কাৰণে টিফিন ৰেডি কৰিছোঁ। তাই শুই উঠাই নাই, উঠাম এতিয়া। তাই ধুনীয়াকৈ শুই আছে। তাই আপোনালোকক দেখাই দিওঁ মই স্কুলৰ পৰা যেতিয়া এডমিশ্যন দিছিলোঁ কি কি দিছিলে ড্ৰেছৰ লগত। এয়া ড্ৰেছৰ লগত এটা সিহঁতৰে পৰা বেগ দিয়ে, যোনটোত তাইৰ স্কুলখনৰ নাম লেখা থাকে। স্কুলৰ নামটো দেখিছে নহয়, এঞ্জেল হোম। এইখন স্কুল অম্বিকাগিৰি নগৰতে আছে। আৰু এয়া মই তাইৰ নামটো বাৰু ইয়াত লিখি দিছোঁ। এইটো বেগ দিয়ে আৰু লগতে সিহঁতক ড্ৰেছ দিয়ে। আপোনালোকক দেখাইছোঁ যেতিয়া এডমিশ্যন লয় তেতিয়া ড্ৰেছৰ পইচাটো লৈ লয় আৰু এটা কিট হিচাপে, তেতিয়া এইটো দিয়ে। ড্ৰেছটোত এতিয়া ঠাণ্ডাৰ দিন যিহেতু এটা ফুল চাৰ্ট, লগতে এটা লং পেণ্ট আছে। এয়া ধুনীয়া, কাপোৰটো ধুনীয়া দিছে, সিহঁতৰ ফালৰ পৰা যদিও দিছে ধুনীয়া দিছে, বহুত ভাল হয়। আৰু লগতে এটা চুৱেটাৰ দিছে। চুৱেটাৰ এটা নহয় দুটা দিছে, কাৰণ ঠাণ্ডা যিহেতু এতিয়া বেছি ঠাণ্ডা পৰিছে। এইটো হৈছে লং চুৱেটাৰ আৰু একে ধৰণৰ দুটা, এটা হাফ চুৱেটাৰ দিছে। যেতিয়া মই পিন্ধে বাৰু তেতিয়াতো আপোনালোকে দেখিবই। এতিয়া মই অনা নাই লগত। লগতে জোতা মোজা যোৰ নিজে কিনিব লাগে, বাকীখিনি সিহঁতে যোগাৰ ধৰে। আৰু লগতে এটা কথা কৈ দিওঁ আপোনালোকক, বহুত ভাল স্কুলখনত। মই প্ৰথম দুদিন গ'লোঁ যেতিয়া ভাল লাগিছে, পিছলৈ কি হয় নাজানো, এতিয়া কিন্তু মোৰ ভালে লাগিছে। আৰু লগতে তাই দুদিন যোৱাতে যেতিয়া ড্ৰেছ কৰি জানে তাই ধুনীয়াকৈ আছিলে, সেইকাৰণে মই খুব সুখী। তাই বহুত ভাল লাগিছে, তাই ধুনীয়াকৈ আছে। তাই স্কুল যাবলৈ বহুত এক্সাইটেড হয়। যেতিয়া তাইক মাতো জ্বলা মুনু স্কুল আছে, তাই ধুনীয়াকৈ উঠে আৰু যায়। সেইকাৰণে বহুত ভাল লাগি আছে। আজিৰ এই বিশেষ দিনটো আপোনালোকৰ লগত এইকাৰণে মই শ্বেয়াৰ কৰিছোঁ, যাতে তাই স্মৃতি হিচাপেও ৰৈ যায়। আৰু মই যেতিয়া মন যায় তাইৰ প্ৰথম দিনা স্কুল যেতিয়া ড্ৰেছ কৰি গৈছিলে মই চাব পাৰোঁ। লগতে তাইৰ কেইটামান ফটো আজি উঠাই থৈ দিম, সেইকাৰণে মই সোনকালে উঠিছোঁ। উঠি মই এতিয়া টিফিন চিফিন বনাই ৰেডি। লগতে এতিয়া তাইক মই শুৱাই উঠি তাইক কেনেকৈ উঠে কি কৰে আপোনালোকক দেখাই আছোঁ দেই। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈ চাব। বহুত বহুত ধন্যবাদ মোৰ ভিডিঅ'বিলাক চোৱাৰ বাবে। চাই থাকক ভিডিঅ'টো। মানাই শুই উঠি আহিলে, শুই উঠি নিজে নিজে ব্ৰাছো কৰিলে। তাই ড্ৰেছ কৰি থাকোঁতে মোৰ লগত কিবা কিবি কথা পাতি আছে। কিনো কথা পাতি আছে আপোনালোকে শুনকচোন। এয়া মানা ড্ৰেছ দেখিছেনে? এতিয়া মই চুৱেটাৰটো পিন্ধাই দিম মানাক। কেনেকুৱা লাগিছে আমাৰ মানাক ধুনুকে জনাব দেই। এয়া মই তাইক ড্ৰেছ কৰি দি আছোঁ। আপোনালোকে শুনিলে নহয়, মোৰ লগত কথা পাতি ধুনীয়াকৈ তাই ড্ৰেছ কৰি আছে। ৰাতিপুৱা শুই উঠিছে ইমান সোনকালে। আগতে তাই কেতিয়াও সোনকালে শুই নুঠে, 10টামান বজাতহে শুই উঠিছিলে। এতিয়া তাই উঠিছে। এয়া ধুনীয়াকৈ মই তাইক ড্ৰেছখিনি কৰি দি আছোঁ, কিবা কিবি কৈ আছোঁ আৰু বুজাই আছোঁ। স্কুলত কেনেকৈ থাকিবা, নাকান্দিবা, সেইবোৰ কৈ আছিলোঁ। তাই ধুনীয়াকৈ শুনি আছে, সেইকাৰণে তাইক মোৰ ভাল লাগে। এয়া দেখিছে নহয়, তাইক ধুনীয়াকৈ মই ৰেডি কৰি দিলোঁ। কেনেকুৱা লাগিছে জনাব। আৰু লগতে ৰেডি কৰাৰ পিছত তাই যিহেতু আজি ভাত খাব মন কৰা নাই, চাওঁ কি খায়। এতিয়া তাইক অলপমান গোঁসাই ঘৰত নি মন্দিৰত সেৱা কৰি লওঁ, যিহেতু প্ৰথম দিনাখন। এয়া ধুনীয়াকৈ তাই মন্দিৰত সেৱা কৰিছে। লগতে বাহিৰত তুলসী গছজোপাৰ তলতো তাই এডাল ধূপ দিছে, তাই নিজে দিছে, মই শিকায়ো দিয়া নাই জানেনে। ইমান ধুনীয়াকৈ তাই এইবিলাক কৰে, মোৰ ভাল লাগে। তাৰপিছত যিহেতু ভাত খাবলৈ মন কৰা নাছিলে, সেইকাৰণে ব্ৰেকফাষ্টত এয়াকে দিলোঁ। ব্ৰেকফাষ্টখিনি কৰি তাইক মই ওলাই লৈ গ'লোঁ।
আমি ওলাই গৈ থাকোঁতে মানাই ফ্ৰেণ্ড এজনকো লগ পালে তাই ফ্ৰেণ্ডৰ হাতত ধৰি কিমান ধুনীয়াকৈ গৈ আছে দেখিছে নহয় এইখিনি মোমেণ্টটো মই কেমেৰাত কেপচাৰ কৰি ৰাখিলোঁ বহুত দিন হ'ল ভিডিঅ' বনোৱা হোৱা নাছিল আচলতে মোৰ কিবা এটা বিশেষ অসুবিধাৰ বাবে ভিডিঅ'বোৰ বনোৱা হোৱা নাছিল আজিৰ পৰা আকৌ ভিডিঅ'বোৰ বনাবলৈ চেষ্টা কৰিম আপোনালোকে চাই গৈ থাকিব মানাক স্কুলত থোৱাৰ পিছত মই এনেকৈ গেটত ৰখি আছিলোঁ এয়া আমাৰ ছোৱালীজনী আহি গ'ল আমাৰ ছোৱালীজনী বোলে ভাগৰ লাগিছে সেইকাৰণে মায়ে অকণমান কোচত লৈ আহিছে হয়নে হে তোমাৰ ভাল লাগিছে নে স্কুল গৈ কোৱা কোৱা লাগিছে আমি ঘৰত যাই লগ পাম দেই স্কুলৰ পৰা আহি মানাক ভাত খুৱাব লৈছোঁ যিহেতু তাই ৰাতিপুৱা স্কুল যোৱাতে ভাত খাই যোৱা নাছিলে খাব মন কৰা নাছিলে পিঠা এখনে খাই গৈছিলে এতিয়া খুৱাই লওঁ আৰু লগতে ভিডিঅ'টো এণ্ড কৰোঁ বুলি ভাবিছোঁ আজিৰ এই বিশেষ দিনটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ কেনেকুৱা পালে জনাব লগতে মানাক আশীৰ্বাদ কৰিব তাই যাতে এই ধুনীয়া সময়খিনি ভালদৰে পাৰ কৰিব পাৰে স্কুল জাৰ্ণিটো আটাইতকৈ ডাঙৰ জাৰ্ণি হয় সেয়া আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ তাইক আপোনালোকে আশীৰ্বাদ কৰিবচোন আৰু লগতে আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে কমেণ্ট কৰিব দেই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ মই আহিম আজিলৈ আহিছোঁ বাই বাই